হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় চবেই ভালে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ। তো মই আজি আহিছোঁ কোচবিহাৰৰ ৰাজবাৰী চাবলৈ, আৰু ৰাজবাৰীখন আজি আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাম আৰু। চ' বলক আমি এতিয়া কোচবিহাৰৰ ৰাজবাৰীখন এক্সপ্ল'ৰ কৰোঁ। চ' ৰাজবাৰীলৈ আহিব হ'লে আপোনালোকে ট্ৰেইন বা বাছেৰে আহিব পাৰে। যদি আপোনালোকে ট্ৰেইনেৰে আহে তেতিয়াহ'লে আপুনি কোচবিহাৰ ৰেলৱে ষ্টেচনত নামিব, আৰু তাৰ লগতে আপুনি নামিয়েই মানে টেক্সি পাই যাব, আৰু টেক্সিৰে আপোনালোকে 15-20 মিনিটৰ ভিতৰতে ৰাজবাৰী আহি পাই যাব। আৰু যদি বাছেৰে আহে তেনেহ'লে বাছ ষ্টেণ্ডত আহিব, মানে কোচবিহাৰলৈ বহুতো বাছ আহি থাকে। চ' কোচবিহাৰ বাছ ষ্টেণ্ডত নামিব, তাৰ পৰা বেছি দূৰ নহয় ৰাজবাৰী। চ' আৰামছে আপোনালোকে আহিব পাৰিব কোচবিহাৰ ৰাজবাৰীলৈ। চ' বলক আমি এতিয়া ৰাজবাৰীখন ভালকৈ চাওঁ আৰু। চ' আপুনি যদি কেতিয়াবা কোচবিহাৰলৈ আহে তেতিয়াহ'লে ৰাজবাৰীলৈ আহিব মানে পাহৰি নাযাব আৰু। চ' আপুনি ৰাজবাৰীৰ ভিতৰলৈ সোমাব হ'লে টিকট কাটিব লাগিব, আৰু টিকটৰ মূল্য হৈছে ইণ্ডিয়ান চিটিজেন্সৰ কাৰণে 25 ৰুপিজ আৰু ফৰেইনাৰ্ছৰ কাৰণে 300 ৰুপিজ। চ' মই ফাইনেলি সোমাই আহিলোঁ গাইজ ৰাজবাৰীৰ ভিতৰলৈ, আৰু ৰাজবাৰীখন এতিয়া আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ। কোচবিহাৰ ৰাজবাৰীক কোচবিহাৰ পেলেচ বা ভিক্টৰ জুবলি পেলেচ বুলিও কয়, আৰু ইয়াতে আগতে ৰজা আৰু তেওঁৰ পৰিয়াল ইয়াতে বাস কৰিছিলে, মানে বসবাস কৰিছিলে। আৰু পিছত এইটো মানে এতিয়া ইণ্ডিয়াৰ মানে ওৱান অফ দ্য হেৰিটেজ চাইট হৈ গৈছে, আৰু মানে চবেই চাব আহে আৰু ইয়াতে। 1887 চনত মহাৰজা নৃপেন্দ্ৰ নাৰায়ণে মানে এই পেলেচটো বনাইছিলে, মানে এই মানে ঘৰটো এনেকৈ বনাইছিলে। আৰু এইটো মানে ইংলেণ্ডৰ যিটো বাকিংহাম পেলেচ আছে সেই তাৰ পৰা ইনস্পায়াৰ হৈ কেনে এই ৰজা নৃপেন্দ্ৰ নাৰায়ণে এনেকৈ বনাইছিলে আৰু এই পেলেচটো। ৰাজবাৰীটোলৈ সোমায়েই মানে আপোনালোকে এনেকৈ ধুনীয়া ধুনীয়া বাগিচা দেখা পাব। একদম ধুনীয়াকৈ বাগিচা সজাই থৈছে ইয়াতে। চ' একদম চিধাকৈ গৈ থাকিলে আপোনালোকে ৰাজবাৰীলৈ সোমাব পাৰিব, মানে যিটো ৰাজবাৰী মেইন যিটো পেলেচটো হয় সেইটো পাই যাব। আৰু এনেকুৱা ইয়াৰ ভিউ চাই কিনে মোৰ সঁচাকৈ ভাল লাগিছে, মানে ইয়াতে আহি সঁচাকৈ ভাল লাগিছে, আৰু বহুত মানে ধুনীয়া ভিউ ইয়াতে চাব পাৰিব আপোনালোকে। আৰু ইয়াৰ চাওক, ফাইনেলি মই ৰাজবাৰীৰ ওচৰলৈ আহি গ'লোঁ। এইটো হৈছে ৰাজবাৰীটো, আৰু এনেকৈ বনাইছিলে ৰজা নৃপেন্দ্ৰ নাৰায়ণে। চ' বহুত ধুনীয়া লাগিছে ন চাই কেনে, আৰু কেনেকুৱা লাগিছে যদি কমেণ্ট কৰি জনায় তেতিয়াহ'লে ভাল লাগিব আৰু ভিতৰলৈ যাবলৈ চেষ্টা কৰিম আৰু, যদি মানে ভিতৰত যিহেতু ফটো ভিডিঅ' ফুটেজ ল'ব নিদিয়ে, তো তথাপি মই ট্ৰাই কৰিম কি মানে যদি দেখুৱাব পাৰোঁ আপোনালোকক, আৰু চাই থাকিব ভিডিঅ'টো। চ' ইয়াৰ চাওক, বেলেগ ষ্টাইলত বনাইছে একদম, মানে বেলেগ কোনোবা কাণ্ট্ৰিত আহিছোঁ নেকি ফুৰিব এনেকুৱা লাগে। ৰাজবাৰীৰ ভিতৰলৈ সোমাই গৈ আছোঁ, আৰু ভিতৰত চাই ল'ম কি কি আছে ৰাজবাৰীৰ ভিতৰত। চ' এইবিলাক গোটেইখিনি চাই ল'ম ইয়াতে। আৰু ইয়াতে সোমোৱাৰ লগে লগে ইয়াতে কৈ আছে যে ইয়াতে ফটো বা ভিডিঅ' কোনো ধৰণৰ ফটো বা ভিডিঅ' ইয়াতে এলাউড নহ'ব। চ' ইয়াতে মানে মোবাইলটো উলিয়াবই নিদিয়ে, মানে মোবাইলটো উলিয়ালে মানে আপোনাৰ পৰা কাঢ়ি লৈ যাব, তাৰমানে এনেকুৱা মানে ইয়াতে ৰুল আৰু। চ' সেইটো কাৰণে ইয়াতে মই ভালকৈ ফুটেজ ল'ব পৰা নাই ভালকৈ। চ' এনেকৈ জাষ্ট দুই এটা বস্তু দেখাই আছোঁ, আৰু মানে ভালকৈ যিবোৰ ইয়াতে দেখুৱাব লগা বস্তু সেইবোৰ মই ভালকৈ দেখুৱাব পৰা নাই এনেকৈ। চ' এই ভিতৰৰ ভাগটো এনেকৈ চাই ল'ব আপোনালোকে, যিহেতু এতিয়া নিদিয়ে। চ' ৰুলটো ব্ৰেক কৰিব নোৱাৰি, গতিকে উপায় নাই আৰু এইটো। একচুৱেলি ইয়াৰ ভিতৰত কি আছে মই আপোনালোকক কৈয়ে দিওঁ, তাৰমানে মই যিহেতু দেখাব পৰা নাই গতিকে অলপ কৈ আছোঁ আৰু। চ' ইয়াৰ ভিতৰত সোমালে আপোনালোকে প্ৰথমতে দেখা পাব গ্ৰেণ্ড দৰবাৰ হল, মানে এটা হল দেখা পাব ডাঙৰকৈ, সেইটো নাম হৈছে গ্ৰেণ্ড দৰবাৰ হল। চ' তাতে আপোনালোকে বহুতখিনি বস্তু দেখিবলৈ পাব, চাবলৈ পাব। চ' আপোনালোকে আহি কিনে চাব পাৰিব আৰু ছেকেণ্ডত আপোনালোকে দেখিবলৈ পাব ইয়াতে ৰয়েল বেডৰুম, তাতে আপোনালোকে বহুতো অৰ্নেট ফাৰ্নিচাৰ দেখা পাব। আৰু 3 নম্বৰত আপোনালোকে দেখিবলৈ পাব ডাইনিং হল, এটা ডাঙৰ ডাইনিং হল, য'ত আপোনালোকে দীঘল এখন মানে এখন ডাইনিং টেবুল এখন দেখা পাব, আৰু সেই মানে ৰজাৰ দিনৰ এখন ডাইনিং টেবুল। আৰু ৰাজবাৰীটোৰ এটা ভাগত মানে এটা মিউজিয়াম এটা বনাই থোৱা হৈছে, য'ত মানে আপোনালোকে ৰজা বা ৰাণীৰ পেইণ্টিংছবোৰ দেখা পাব, আৰু ৰজাৰ পোচাক আৰু কিছুমান এনে ঐতিহাসিক দস্তাবেজ আপোনালোকে চাব পাৰিব তাতে। আৰু আপোনালোকে ৰাজবাৰীলৈ আহিলে আপোনালোকে দিনৰ 10টা বজাৰ পৰা 5টা বজাৰ ভিতৰতহে আহিব, তাৰ আগতো নাহিব বা তাৰ পিছতো নাহিব, নহ'লে আপোনালোকৰ মানে ৰাজবাৰী বন্ধ থকা দেখিবলৈ পাব। আৰু শুক্ৰবাৰে ৰাজবাৰী বন্ধ থাকে, চ' সিদিনা নাহিব আৰু ইয়াতে আহিলে মানে আপোনালোকে অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আহিলে বেছি ভাল বুলি কয় আৰু।
চ' গাইজ এইটোৱে আছিলে কোচবিহাৰ ৰাজবাৰীৰ ভিডিঅ' আৰু এই ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ জনাব আৰু যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই টেক কেয়াৰ